আমি ইয়াৰ পৰা কাৰ্বি ক্লাবৰ পৰা আৰম্ভ কৰি আচলতে আমি কাউন্সিললৈ যোৱা কথা আছিলে, কিন্তু পাৰ্মিশ্যন দিছে DC কোৰ্টলৈ বুলি। সেইকাৰণে আমি DC কোৰ্টলৈকে যাম। আজিও অপজিশ্যন কৰাৰ কাৰণে আমি চব অপজিশ্যন পাৰ্টি পলিটিকেল পাৰ্টিসকলে ইউনাইটেড, আৰু যিবিলাকে কৰ্পৰেটছক মাটি দিয়া অপ'জ কৰে, তেওঁলোকে এছ'চিয়েশ্যন বিলাকো আমাৰ লগতে আছে। আমি ডিমাণ্ড কৰিছো আমাৰ 6 শিডিউল এৰিয়া মাটি ডিমা হাছাও, ৱেষ্ট কাৰ্বি আংলং মাটি আমি ৰক্ষা কৰিব লাগিব, এইটো বুলি। এইটো আদানীৰ তাৰ কাঠপুতলি ৰিমোট কণ্ট্ৰলটো কৰ্পৰেট কোম্পানীবিলাকহে বিজেপি কণ্ট্ৰল কৰি আছে। বিজেপিয়ে আদানীয়ে যি ক'ব, আম্বানীয়ে যি ক'ব, কি বুলি কয়, বিজেপিয়ে সেইটোৱে কৰি আছে। এইটো আজি এইটো ডিফু বজাৰ হয়, তাত DC অফিচলৈকে আমি তালৈকে গুচি যাম। তাতে আৰু সিহঁতে ছেক্ৰেটাৰীবিলাক তাতে ৰখি থাকিব, মেমৰিয়েল তাত। তো আজি কাৰ্বি ছাত্ৰ সন্থাকে আদি কৰি আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ যিটো জাতীয় সংগঠন আৰু বিভিন্ন ৰাজনৈতিক পাৰ্টি, আমি সকলো একত্ৰিত হৈ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীটো আমি অংশগ্ৰহণ কৰিছোঁ। কাৰণ এতিয়া নিশ্চয়কৈ অসমৰ ৰাইজে অৱগত হৈছে যে জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে যি ধৰণে তেওঁলোকে ৰাজনৈতিক প্ৰেক্ষাপটত তেওঁলোকে নামিছে, কিন্তু সেই ফলস্বৰূপে আজি অসমবাসী ৰাইজক এটা প্ৰতাৰণা বা এটা ভাবুকিৰ সৃষ্টি প্ৰদান কৰিছে, আৰু জাতি মাটি ভেটি ৰক্ষা কৰা নহয়, তাৰ বিপৰীতমুখী তেওঁলোকৰ যিটো পদক্ষেপ সেইটোহে তেওঁলোকে কাৰ্যকৰী কৰিছে। গতিকে ইয়াৰ বিৰুদ্ধে আমি সদায় কৰি যাম, আৰু কোনো পধ্যে যাতে কাৰ্বি আংলং তথা ডিমা হাছাওৰ মাটি কোনো যাতে কৰ্পৰেট কোম্পানীবিলাকক নিদিয়ে, তাৰ বাবে আমি সকিয়নি প্ৰদান কৰিছোঁ। আৰু আমাৰ এই ৰাইজৰ ক্ষোভটো, আমাৰ যিটো ৰাইজৰ দাবীটো তেওঁলোকে যদি মানি নলয়, তেনেহ'লে আগন্তুক দিনত তাতোকৈ গুৰুতৰ আন্দোলন আমি অব্যাহত ৰাখিম। আৰু আমাক এই অব্যাহত যিটো আমাৰ আন্দোলন কাৰ্যসূচীবিলাক যদিহে কৰি থকা সময়ত যদি কোনো ধৰণৰ ইয়াত পৰিস্থিতি উত্তপ্ত হয়, তেনেহ'লে ইয়াৰ বাবে দায়ী অসম চৰকাৰ তথা কাৰ্বি আংলং অটোনমাছ কাউন্সিলে ল'ব লাগিব। যে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু লগতে ডিমা হাছাও যিখিনি ৰাইজৰ ভূমি এই কৰ্পৰেটক দিয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ, আৰু এই স্মাৰক পত্ৰৰ জৰিয়তে যদি কোনো পদক্ষেপ নলয়, তেতিয়াহ'লে পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হ'ব। আমি কাগজে কলমে আমি চাব পাইছোঁ, আজিৰ দিনত আদানী আম্বানী খালি হাজাৰ হাজাৰ বিঘা লোৱা নহয়, আমি টোটেল যদি হিচাপ কৰিব যাওঁ, কিমান খালি আদানী আম্বানী নহয়, বেলেগ বেলেগ প্ৰজেক্ট ইয়াতে অনা হৈছে বা আনিব কথা কৰি আছে। সেইটো আমি টোটেল যদি চাব যাওঁ, আমাৰ মাটি আমাৰ লাখত কিমান লাখ স্কুৱেৰ বিঘা মাটি ইয়াতে দিয়া হ'ব বুলি আমি দেখিব পাইছোঁ। সেইটো কাৰণে ইয়াত যদি আমাৰ কাউন্সিলৰ 1 টকাও যদি প্ৰফিট নাই, সেইটো তাহাঁতৰ কাৰণে এনেকৈ ইমান ৱেলকামিং নকৰে বুলি মই ক'ব বিচাৰোঁ চবৰ কাৰণে। কেলৈ ক'ব, এতিয়া যিমান কৰ্পৰেট কাৰণে যিমান মাটি দিয়া হ'ব, সেইবিলাক মাটি এইটো কোনো বেৰেন লেণ্ড নহয়। ইয়াত আমাৰ যোনটো জনগোষ্ঠীবিলাক, যোনটো আমাৰ ইণ্ডিজিনিয়াছবিলাক, ইয়াত সেইটো মাটিৰ পৰা যোৱা দিনতো খেতি বাতি কৰি কিনে আহি আছে, আৰু অহা যোনটো জেনেৰেশ্যন, সেইটো কাৰণেও আমি ভাবিবলগীয়া হ'লোঁ। সেইটো কাৰণে ইয়াত যদি কাউন্সিলৰ একো বেনিফিট নাই ক'লে, এইটো তাহাঁতে ইমান ডাঙৰ ষ্টেপ নলয় বুলি মই ক'ব বিচাৰোঁ।